বন্ধুসকল, কিছুমান কাম বা কথা আমি সম্পূৰ্ণ হৈ যোৱাৰ পিছত উপলব্ধি কৰোঁ। যেনে এইটো কেনেকুৱা হ'ব লাগিছিল বা কথাটো কেনেকৈ ক'ব লাগিছিল। কিন্তু হৈ যোৱা কাৰ্য এটাৰ পাছত অনুশোচন কৰিলে জানো কিবা লাভ হ'ব? নিশ্চয় নহয়। মই কি ক'বলৈ বিচাৰিছোঁ আপোনালোকে হয়তো ধৰিব পৰা নাই। কথাখিনি মই আপোনালোকক সৰু উদাহৰণ এটাৰ সৈতে বুজাই দিছোঁ। ধৰি লওক আপোনাৰ এটা মোবাইলৰ দৰকাৰ আৰু আপুনি গুগল, ইউটিউব বা বন্ধুসকলৰ পৰামৰ্শ লৈ এটা মোবাইল ল'ম বুলি থিৰাং কৰি মোবাইল দোকান এখনলৈ যায়। কিন্তু তাত গৈ যেতিয়া আপুনি বিচৰা মোবাইলটো নাপায়, আপুনি উভতিব লয়। তেতিয়া দোকানৰ দাদাজনে আপোনাক আন এটা মোবাইল ৰিকমেণ্ড কৰে আৰু সেই মোবাইলটোৰ গুণাগুণ আপোনালোকৰ ওচৰত ৰাখে। শেষত আপুনি একো ভাবি নিচিন্তি মোবাইলটো পচন্দ কৰি ঘৰলৈ লৈ আহে। তাৰপিছত যেতিয়া আপোনাৰ বন্ধুৱে আপোনাক প্ৰশ্ন কৰে যে এই মোবাইলটো তই কিয় কিনিলি? তোকচোন মই সেইটো মোবাইলহে কিনিবলৈ পঠাইছিলোঁ। হয় বন্ধুসকল, এইটো হৈছে এক প্ৰকাৰৰ আৱেগিক খেল। ইংৰাজীত ইয়াক ইম'চনেল মেনিপুলেশ্যন বুলি কোৱা হয়। অৰ্থাৎ আপুনি গম নোপোৱাকৈ দোকানীজনে অতি কৌশলেৰে সত্যটো গোপনে ৰাখি অসত্যটো আপোনাৰ হাতত তুলি দিয়া কাৰ্য, বা আপুনি ইয়াক নিউৰ' মাৰ্কেটিং বুলিও ক'ব পাৰে। আৰু এই নিউৰ' মাৰ্কেটিং হৈছে ইম'চনেল মেনিপুলেশ্যনৰে এটা অংশ। বন্ধুসকল, আৱেগ হৈছে এক প্ৰকাৰৰ পাৱাৰফুল মটিভেটৰ্ছ। আৱেগে আমাক কোনো এটা কাৰ্য কৰাত প্ৰেৰণা যোগায় আৰু কেতিয়াবা কিছুমান বেড হেবিটৰ পৰাও আঁতৰাই ৰাখিব পাৰে। আনকি ই আমাৰ ক্ৰিটিকেল থিংকিঙো সলনি কৰিব পাৰে। যদিও ইম'চনেল মেনিপুলেশ্যন এটা ফলপ্ৰসূ আহিলা হয়, তথাপিও ইয়াৰ নেতিবাচক দিশ বা নিগেটিভ ছাইড নাই বুলি ক'ব নোৱাৰি। অনৈতিকভাৱে ব্যৱহাৰ কৰিলে ক্ষতিকাৰক পৰিণতিৰ সৃষ্টি হ'ব পাৰে। আপোনালোকে হয়তো 2008 চনত সংঘটিত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ কথা মনত আছে। লগতে হয়তো আপোনালোকৰ এইটোও মনত আছে, তাত এজন 17-18 বছৰীয়া ল'ৰা আছিল। তাৰ নাম আছিল মহম্মদ আজমল আমিৰ। আপুনি হয়তো নাজানিব পাৰে, আজমলে এবাৰলৈকেও এই গা শিয়ৰি উঠা কামৰ বাবে সি নিজকে দোষী বা গিল্টি অনুভৱ কৰা নাছিল। ইয়াৰ পৰা আপুনি অনুমান কৰিব পাৰে যে তাৰ ক্ৰিটিকেল থিংকিঙক কেনেদৰে ইম'চনেলি মেনিপুলেট কৰা হৈছিল। বন্ধুসকল, এই ভিডিঅ'টোত আমি এইটো জানিবলৈ চেষ্টা কৰিম যে হাউ ডাজ ইট ৱৰ্ক এণ্ড হাউ কেন ইউ প্ৰটেক্ট আৱাৰ চেল্ফ ফ্ৰম মেনিপুলেশ্যন। ই কেনেকৈ কাম কৰে আৰু আমি নিজকে কেনেকৈ মেনিপুলেশ্যনৰ পৰা ৰক্ষা কৰিব পাৰোঁ। বন্ধুসকল, মেনিপুলেশ্যন কি জানিবলৈ আমি কাল্পনিকভাৱে ৰীতা আৰু ৰাজ নামৰ দুটা চৰিত্ৰ সজাই পৰিস্থিতিটো বিবেচনা কৰোঁ আহক। সপোনেৰে ভৰা আৰু দুঃসাহসিক অভিযানৰ বাবে হাহাকাৰ কৰা এগৰাকী যুৱতী ৰীতাই নিজকে আটাইতকৈ চিনি পাওঁ বুলি ভবা এজন লোকৰ ইম'চনেল মেনিপুলেশ্যনৰ সূক্ষ্ম জালত জড়িত হৈ পৰি। তেওঁৰ নাম ৰাজ, যিজন ৰীতাৰ প্ৰেমিক হয়। ৰাজ আছিল সৌন্দৰ্যৰ আকৰ্ষক। সি সদায় তাইক প্ৰশংসাৰে উপচাই ৰাখিছিল। কিন্তু এই মৰমলগা বাহ্যিকতাৰ আঁৰত যে সি সন্দেহৰ বীজ পুহি ৰাখিছিল, সেইটো ৰীতাই উপলব্ধি কৰিব পৰা নাছিল। কিয়নো এই চৰিত্ৰ লুকাই ৰাখিবলৈ ৰাজে ৰীতাৰ ধাৰণা আৰু কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ মেনিপুলেশ্যন কৌশল ব্যৱহাৰ কৰিছিল। কিবা এটা গম পালেই সি তাইক প্ৰশংসা আৰু মৰমেৰে উপচাই দিছিল, যাৰ বাবে তাই তাক বিশ্বাস কৰিছিল। তাৰপিছত তাইৰ এই আস্থাটো ব্যৱহাৰ কৰি সি তাইৰ মনত সূক্ষ্মভাৱে সন্দেহৰ বীজ ৰোপণ কৰিছিল। যেনে ৰীতাই ৰাজক কোনো কাম নকৰিবলৈ ক'লে ৰাজে তাৰ উত্তৰত এনেকৈ কৈছিল যে তুমি মোক সেই কামটো কৰাৰ বাবে বিশ্বাস নকৰা নেকি? যাৰ ফলত তাইৰ নিজৰ মূল্য আৰু সিদ্ধান্তক লৈ প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছিল। এইটো এটা উৎকৃষ্ট উদাহৰণ যে মেনিপুলেশ্যনে কেনেকৈ কাম কৰে। ইয়াৰ লগত জড়িত হৈ থাকে ভুক্তভোগীৰ আস্থা। তাৰপিছত এই আস্থা ব্যৱহাৰ কৰি তেওঁলোকৰ কাৰ্য আৰু ধাৰণা নিয়ন্ত্ৰণ কৰে। বন্ধুসকল, কোম্পানীজ, এডভাৰটাইজাৰ্ছ, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, পলিটিচিয়ান, এওঁলোকে আৱেগিক প্ৰতিক্ৰিয়াৰ সূচনা কৰিবলৈ অত্যাধুনিক কৌশল ব্যৱহাৰ কৰে, যিয়ে মানুহক কিবা এটাৰ প্ৰতি পতিয়ন নিয়াব পাৰে। যেনে আমি পলিটিচিয়ানৰ কথাই ক'ব পাৰোঁ। আপোনালোকে পলিটিচিয়ানৰ স্পীচত এটা কথা অনুমান কৰিবচোন, যেতিয়া তেওঁলোকে নিজৰ স্পীচটো দি থাকে, তেতিয়া তেওঁলোকে এইটো কেতিয়াও আপোনালোকৰ ওচৰত নাৰাখে যে তেওঁলোকৰ কাৰ্যকালত তেওঁলোকে কি কৰিব নোৱাৰিলে। তেওঁলোকে এইটোৰ প্ৰতিহে বেছি জোৰ দিয়ে যে তেওঁলোকৰ কাৰ্যকালত তেওঁলোকে কি কৰিব পাৰিলে। বন্ধুসকল, পলিটিচিয়ানৰ এই টেকটিকক আপুনি ইম'চনেল মেনিপুলেশ্যনৰ শাৰীতে ৰাখিব পাৰে। এই কৌশলসমূহৰ কিছুমান শতিকা জুৰি চলি আহিছে যদিও প্ৰযুক্তি আৰু তথ্যৰ উত্থানে ইম'চনেল মেনিপুলেশ্যনক নিখুঁত বিজ্ঞানলৈ পৰিশোধন কৰিবলৈ অনুমতি প্ৰদান কৰে। যদি আমি কিছুমান ৰিয়েল লাইফ চিনেৰিঅ'ৰ কথা ডিছকাছ কৰিবলৈ যাওঁ, তেনেহ'লে প্ৰথমটো হৈছে আৱেগিক আবেদন বা ইম'চনেল এপিলছ। বন্ধুসকল,
বিজ্ঞাপনসমূহে আমাৰ ক্ৰয়ৰ সিদ্ধান্তক শক্তিশালীভাৱে প্ৰভাৱিত কৰাৰ উপায় হিচাপে প্ৰায়ে আমাৰ আৱেগক টেপ কৰে। সুখ, ভয়, দুখৰ দৰে অনুভৱৰ সূচনা কৰি ইহঁতে আমাৰ যুক্তিসংগত চিন্তা প্ৰক্ৰিয়াক বাইপাছ কৰি সেই উচ্চ আৱেগিক অৱস্থাৰ ওপৰত ভিত্তি কৰি আমাক কাম কৰিবলৈ বাধ্য কৰায়। বন্ধুসকল, আপোনালোকে হয়তো শ্বপিং ৱেবছাইটৰ পৰা কিবা প্ৰডাক্ট নিশ্চয় বাই কৰিছে। যেতিয়া আপুনি প্ৰডাক্টটো বাই কৰিবলৈ যায় তেতিয়া আপুনি তলত এটা টাইমাৰ দেখিবলৈ পায়। এই টাইমাৰটোৱে এইটো ইণ্ডিকেট কৰায় যে আপুনি সেই টাইম স্পেমতে সেই প্ৰডাক্টটো কিনিব লাগে। যদি আপুনি সেই টাইম স্পেমত সেই প্ৰডাক্টটো নিকিনে তেনেহ'লে ইয়াৰ প্ৰাইচ হাইক হ'ব। আৰু এইটো টেকনিক ব্যৱহাৰ কৰি তেওঁলোকে আপোনালোকৰ ক্ৰিটিকেল থিংকিঙক নোহোৱা কৰে, যাৰ ফলত আপুনি একো নাভাবি নিচিন্তি প্ৰডাক্টটো বাই কৰি দিয়ে। ইয়াৰ পিছৰটো চিনেৰিঅ' হৈছে দ্য স্কেৰী ষ্টৰী টেলছ। এই কৌশলটো আমি কছমেটিক ইণ্ডাষ্ট্ৰীৰ ওপৰত বিশেষকৈ দেখিবলৈ পাওঁ। তেওঁলোকে এটা ভয়ানকভাৱে সমস্যাৰ সৃষ্টি কৰে আৰু তেওঁলোকৰ বস্তুবোৰক একমাত্ৰ নিৰাময় হিচাপে উপস্থাপন কৰি আপোনাক তেওঁলোকৰ প্ৰডাক্টৰ একেবাৰে প্ৰয়োজন বুলি ভাবিবলৈ চেষ্টা কৰে। ইয়াৰ অবিহনে আপোনাক অসুৰক্ষিত অনুভৱ কৰিবলৈ বাধ্য কৰে। ইয়াৰ পিছৰটো চিনেৰিঅ' হৈছে সপোন দেখাসকল, দ্য ড্ৰিম ৱেভাৰ্ছ। এই টেকটিক্সটো বিজ্ঞাপনসকলে তেওঁলোকৰ সামগ্ৰীসমূহক মানুহ, সপোনৰ ঘৰ বা আচৰিত ফলাফল দেখুৱাই যাদুকৰী সমাধান হিচাপে ৰং কৰে। যেনেকৈ কোনো এটা ঘৰ দেখাবলৈ হ'লে তেওঁলোকে এনেকুৱাকৈ দেখায় যে দ্য প্ৰমিছ লেণ্ড অফ পাৰফেকশ্যন। মনত ৰাখিব লগা মূল কথাটো হ'ল এইবোৰ আপোনাৰ যুক্তিসংগত চিন্তাধাৰাক বাইপাছ কৰিবলৈ সযতনে হিচাপ কৰা নাটক। তেওঁলোকে আপোনাক ইয়াৰ পৰিৱৰ্তে বিশুদ্ধ আৱেগিক অনুভূতিৰ ওপৰত ভিত্তি কৰি কাম কৰিবলৈ বাধ্য কৰিব বিচাৰে। এতিয়া আপোনাৰ মনত এইটো প্ৰশ্ন নিশ্চয় আহিছে যে আমি কিয় সহজে মেনিপুলেট হওঁ। চাওক, মানুহে সমাজ পাতি ভাল পায়। জীয়াই থকাৰ ব্যৱস্থা হিচাপে বিকশিত হোৱা এই অন্তৰ্নিহিত প্ৰৱণতাক দক্ষ যোগাযোগকাৰী আৰু মাৰ্কেটাৰসকলে ভালকৈ বুজি পায় যে আমাৰ আৱেগক কেনেকৈ টেপ কৰিব পাৰি, আমাৰ ভয় আৰু ইচ্ছাৰ সৈতে কেনেকৈ খেলিব পাৰি, আৰু আমাৰ যুক্তিবাদী চিন্তাধাৰা কেনেকৈ বাইপাছ কৰি তথ্য উপস্থাপন কৰিব পাৰি। সযতনে ৰচনা কৰা কাহিনীৰ জৰিয়তেই হওক, দৃশ্য বা সংগীতৰ কৌশলগত ব্যৱস্থাৰ জৰিয়তেই হওক বা সামাজিক প্ৰমাণ আৰু কৃতিত্ব লাভ উঠায়েই হওক, তেওঁলোকে এইটো দেখাব বিচাৰে যে উই আৰ নাথিং উইদাউট দেম, আৰু আমিও একো উপলব্ধি নকৰাকৈ বিশ্বাস বা আচৰণ গ্ৰহণ কৰাৰ দিশত সূক্ষ্মভাৱে ঠেলি দিওঁ নিজকে। বন্ধুসকল, ইমোশ্যনেল মেনিপুলেশ্যন অতিক্ৰম কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে, কিন্তু ইয়াক চিনাক্ত কৰাটো এটা গুৰুত্বপূৰ্ণ দক্ষতা। প্ৰথমে আমি সচেতন হ'ব লাগিব যে সেয়া কি হৈ আছে। ইমোশ্যনেল মেনিপুলেশ্যনে প্ৰায়ে আমাৰ ভয়, নিৰাপত্তাহীনতা বা ভালপোৱা আৰু গ্ৰহণযোগ্য হোৱাৰ ইচ্ছাৰ ওপৰত খেল কৰে। মেনিপুলেটৰে হয়তো গিল্ট ট্ৰিপ ব্যৱহাৰ কৰিব পাৰে, পৰিস্থিতিটোক অতিৰঞ্জিত কৰিব পাৰে বা আপোনাক এনেকুৱা অনুভৱ কৰাব পাৰে যে আপুনি তেওঁলোকৰ বাবে কিবা এটা ঋণী। যেতিয়া আপুনি অনুভৱ কৰে যে আপোনাক সেই আৱেগিক ট্ৰিগাৰবোৰৰ ওচৰলৈ টানি অনা হৈছে, তেতিয়া থমকি ৰওক, লগে লগে প্ৰতিক্ৰিয়া নকৰিব। কিছু সময় লওক, সেই ঠাইৰ পৰা নিজকে আঁতৰাই আনক। এই মানসিক আৰু শাৰীৰিক দূৰত্বই আপোনাক পৰিস্থিতি অধিক বস্তুনিষ্ঠভাৱে চাবলৈ সহায় কৰিব পাৰে। তাৰ পিছত তথ্যসমূহ পৰীক্ষা কৰক, আৱেগিক ভাষা আৰু নাটকীয় বক্তব্যবোৰ আঁতৰাই পেলাওক। সেইবোৰ যুক্তিসংগত নেকি? যুক্তিসংগতভাৱে সেইবোৰৰ কোনো যুক্তি আছে নেকি? বন্ধুসকল, ইয়াতে এটা কথা মনত ৰাখিব, ইমোশ্যনেল মেনিপুলেশ্যনে প্ৰায় অস্পষ্টতা আৰু বিস্তৃত প্ৰশ্নৰ ওপৰত নিৰ্ভৰ কৰে। আৰু বন্ধুসকল, কুৱেশ্যন কৰিবলৈ শিকক। যদি কোনোবাই আপোনাক কয় যে ফাষ্টফুড খাব নালাগে, তেতিয়া তাৰ কাউণ্টাৰ কুৱেশ্যনত আপুনি এনেকৈ সুধিব পাৰে যে ফাষ্টফুড খালেনো কি হয়, যিয়ে আপোনাক ফাষ্টফুড খালে কি কি ক্ষতি হ'ব পাৰে সেইটো জানিবলৈ সহায় কৰিব পাৰে। ইয়াতে এটা কথা মনত ৰাখিব যে উত্তাপ্ত তৰ্ক আৰু পাৰ্চনেলি কথাবোৰ লৈ নাযাব। যদি আপোনাৰ লাগে যে কথাবোৰ যুক্তিসংগত নহয়, তেন্তে আঁতৰি যাওক। ইমোশ্যনেল মেনিপুলেশ্যন কৰাজনে আপোনাক সুখ আৰু নিয়োজিত কৰাটো বিচাৰে। এইটো ধাৰাবাহিকভাৱে কৰক আৰু সময়ৰ লগে লগে সেই ইমোশ্যনেল মেনিপুলেশ্যন কৰা কৌশলবোৰৰ পৰা আঁতৰি যোৱাটো সহজ হৈ পৰিব। মূল কথাটো হ'ল বন্ধুসকল, ইয়াক চিনি পোৱা আৰু যুক্তিসংগতভাৱে বিবেচনা কৰা।